মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে এটা মহাভাৰতৰ কাহিনী লৈ আহিছোঁ। সেইটো হৈছে একলব্যৰ গুৰুদক্ষিণা। এই পৰিদৃশ্যমান জগতত যিমান প্ৰাণী আছে বা জীৱ আছে, এই সকলোবোৰৰ ভিতৰত মানুহকেই শ্ৰেষ্ঠ জীৱ বুলি গণ্য কৰা হয়। কাৰণ মানুহৰ কি আছে? তিনিটা শক্তি আছে, যেনে ইচ্ছা শক্তি, অনুভূতি, তাৰোপৰি মানুহৰ চিন্তা শক্তি আছে। সেইকাৰণে মানুহক কি বুলি কোৱা হয়? জীৱশ্ৰেষ্ঠ মানৱ বুলি কোৱা হয়। কিন্তু এই জীৱশ্ৰেষ্ঠ মানৱে সৎকৰ্মৰ মাজেৰে কি কৰিব লাগে? নিজৰ কাৰ্য সিদ্ধি কৰিব লাগে। সৎকৰ্ম কৰিবলৈ যাওঁতে মানুহে বিভিন্ন বাধা বিঘিনিৰ সন্মুখীন হ'ব লগা হয়। আৰু যিকোনো এটা উচিত কাৰ্যত উপনীত হ'ব লাগিলে আমি কি কৰিব লাগে? এজন গুৰুৰ সান্নিধ্যৰে যাব লাগে। গুৰু বিনা ভক্তি নিৰৰ্থক। গতিকে আমি গুৰুৰ ওচৰত শৰণাপন্ন হৈ আমি কি কৰিব লাগে? এই কাৰ্যত আগুৱাই যাব লাগে। ভক্তিধাৰাত আমি আগুৱাই গ'লে ঈশ্বৰৰ নামত যদি আমি আগুৱাই যাব পাৰোঁ, ঈশ্বৰৰ নাম কীৰ্তন কৰিব পাৰোঁ, সৎ আচৰণ কৰিব পাৰোঁ, তেনেহ'লে নিশ্চয় আমাৰ জীৱন সাৰ্থক হ'ব। সেয়ে মই মহাভাৰতত তোমালোকক আজি একলব্যৰ কাহিনীটো ক'ম বুলি ভাবিছোঁ মহাভাৰতৰ পৰা। একলব্যনো কোন? এই একলব্য কোন সেই সম্পৰ্কে মই তোমালোকক ক'ম যে সিন্ধু নদীৰ পাৰত এখন বৰ ডাঙৰ অৰণ্য আছিল, হাবি আছিল। আৰু এই অৰণ্যৰ চাৰিওফালে পাহাৰ পৰ্বতে ঘেৰি আছিল। তাত নিশাত বা বিয়াত লোক কিছুমানে ঘূৰি ফুৰিছিল। তেওঁলোকে পশু চিকাৰ কৰি ঘূৰি ফুৰিছিল। আৰু সেই কাৰণে তেওঁলোকক কি বোলা হৈছিল? নিশাত বোলা হৈছিল। আৰু সেই ঠাইখনিক নিশাত ৰাজ্য বুলি কোৱা হৈছিল। তাত এজন হিৰণ্যধনু নামৰ বিক্ৰমী ৰজা আছিল। তাতে তেওঁ ৰাজত্ব কৰিছিল, এটা সুন্দৰ অট্টালিকাও সজাইছিল। আৰু তেওঁৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল, যাৰ নাম একলব্য। এই একলব্যই সৰুৰে পৰা তীক্ষ্ণ বুদ্ধি সম্পন্ন আছিল। মাক দেউতাকৰ একমাত্ৰ সন্তান, আৰু সেই একলব্যক অত্যন্ত মৰম কৰিছিল। তেওঁ যি বিচাৰে তাকেই দিছিল। আৰু তেওঁ একলব্যই কি কৰিলে? তেওঁ ধনুৰ্বিদ্যাত পাৰ্গত হ'ব বিচাৰিলে। আৰু সেই উদ্দেশ্যে তেওঁ এজন সৎগুৰুৰ আশ্ৰয় ল'ব বিচাৰিলে। আৰু দেউতাকে মাজে সময়ে তেওঁ কাহিনী কিছুমান শুনাই কৈছিল। তাতে এদিনাখন কৈছিল কি যে দ্ৰোণাচাৰ্য নামৰ এজন গুৰু আছে। তেওঁ কি কৰিছে? তেওঁ কৌৰৱ আৰু পাণ্ডৱসকলক অস্ত্ৰবিদ্যাৰ শিক্ষা দিছে হস্তিনাপুৰত। এই কথাটো শুনি একলব্যৰ মনত তেওঁৰ ওচৰত অস্ত্ৰবিদ্যা শিকিবৰ ইচ্ছাবোধ হ'ল। আৰু সেইকাৰণে এদিন কি কৰিলে? হস্তিনাপুৰলৈ যাবৰ মন মেলিলে। কিন্তু মন মেলিলে এইটো পতাতকৈ নহ'ব নহয়। সেই ঠাইখনলৈ যাবলৈ হ'লে কিছু অসুবিধাও আছে। আজিকালিৰ নিচিনা তেতিয়াতো যান বাহন নাছিল। আৰু সেই সময়ত মানুহে খোজকাঢ়িয়ে গৈছিল। গতিকে ছমাহৰ বাট তেওঁ ইচ্ছা অনুসৰি তেওঁ এদিন খোজ লৈছিল হস্তিনাপুৰলৈ। আৰু অৱশেষত বহু কষ্টৰ সহ্য কৰিও তেওঁ কি কৰিলে? হস্তিনাপুৰ পালেগৈ। আৰু হস্তিনাপুৰত তেওঁ দ্ৰোণাচাৰ্যক লগ কৰিলে। লগ কৰি তেওঁ নিজৰ মনৰ কথা ক'লে। তেতিয়া দ্ৰোণাচাৰ্যই একলব্যৰ ফালে চাই ক'লে যে ঠিক আছে, তুমি এজন আগ্ৰহী ল'ৰা, পিছে তোমাৰ বংশ পৰিচয়খিনিতো মই জানিব লাগিব। তেতিয়া তেওঁ একলব্যই গোটেইখিনি কথা দ্ৰোণাচাৰ্যৰ আগত ক'লে। তেওঁ নিশাত ল'ৰা, নিশাতৰ সন্তান, তেওঁৰ পিতৃ ৰজা হিৰণ্যধনু, এই গোটেইখিনি কথা সুন্দৰভাৱে ক'লে। তেতিয়া দ্ৰোণাচাৰ্যৰ সেই সময়ত অলপ জাত পাতৰ বিচাৰ আছিল। উচ্চ বংশৰ লোকসকলে নিম্ন বংশৰ লোকসকলক অলপ ঘৃণাৰ চকুৰে চাইছিল। গতিকে নিজ বংশ বুলি জানি একলব্যক তেওঁ কি কৰিব খোজা নাছিল? শৰণ দিব খোজা নাছিল। সেয়ে একলব্যক তেওঁ ক'লে যে তুমি অন্য এজন গুৰুৰ ওচৰত আশ্ৰয় লোৱাগৈ। কাৰণ তুমি যিহেতুকে নিশাতৰ সন্তান, সেইকাৰণে মই তোমাক নিজ বংশত জন্মগ্ৰহণ কৰাৰ বাবে তোমাক কি দিব পৰা নাই?
শৰণ দিব পাৰবাৰ নাই, অৰ্থাৎ অস্ত্ৰবিদ্যাটো শিকাব নোৱাৰিম। এই কথা শুনি একলব্যই খুব দুখিত হৈছিল আৰু তেওঁ সেই ঠাইৰ পৰা ওলাই আহিছিল। ওলাই আহি সেই জংঘলৰ মাজতে তেওঁ বনৰ মাজতে হাবিৰ মাজতে তেওঁ এটা কুটিৰ নিৰ্মাণ কৰি তাতে দ্ৰোণাচাৰ্যৰ মূৰ্তি এটা সাজি তেওঁৰ সমাধি কৰি তেওঁক ধ্যান কৰি অস্ত্ৰবিদ্যা গুৰু মানি তেওঁ তাতে কি কৰি আছিল, চৰ্চা কৰি আছিল। এনেকৈ বহুদিন পাৰ হৈ গ'ল। এইফালে কৌৰৱ পাণ্ডৱৰ অৰ্থাৎ অৰ্জুনহঁতে কি কৰিছে, মানে তেওঁলোকে আৰু মানে গুৰুৰ ওচৰত যি অস্ত্ৰবিদ্যা শিকি আছিল তাৰ সমাপ্তি ঘটিলে। সমাপ্তি ঘটাত মানে গুৰুৱে তেওঁলোকক ক'লে যে আজিতো তোমালোকৰ মানে সেই, গতিকে তোমালোকক মই বিদায় দিম, কিন্তু তোমালোকে মোক এটা দক্ষিণা দিব লাগিব। কি দক্ষিণা দিব লাগিব? যে মই এটা দক্ষিণা এনেকুৱা যে এসময়ত পাঞ্চাল ৰাজা দ্ৰুপদ ৰজাই, দ্ৰুপদে তেতিয়া ৰজা হোৱা নাছিল, তেতিয়া মোৰ নলে গলে লগা বন্ধু আছিল আৰু সেইমতে এদিন তেওঁ মোৰ লগত মানে কথাই কথাই কৈছিল যে মই তেওঁ ৰজা হ'লে মোক তেওঁ অৰ্ধৰাজ্য দান কৰিব। কিন্তু সেই কথা তেওঁ নামানিলে। আজিলৈকে তেওঁ সেই ৰাজ্য মোক নিদিলে, তেওঁ মিথ্যা হৈল আৰু সেইকাৰণে মোক যি অপমান কৰিলে, এই অপমানৰ প্ৰতিশোধ ল'ব মই বিচাৰোঁ। তোমালোকে তেওঁক ধৰি আনি বন্দী কৰি আনি মোৰ ওচৰত হাজিৰ কৰিব লাগে। এইটোনো কি কথা, ডাঙৰ কথা। ঠিক আছে প্ৰভু, আমি কালি আপোনাক আনি মানে কি কৰিম, আপোনাৰ ওচৰত হাজিৰ কৰিম। সেই কথা মতে কাম হ'ল। দ্ৰুপদ ৰাজক ধৰি আনিলে আৰু ধৰি আনি দ্ৰোণাচাৰ্যৰ আগত দিলে আৰু তেতিয়া দ্ৰোণাচাৰ্যৰ ওচৰত দ্ৰুপদে খুব লাজ পালে আৰু পূৰ্বৰ কথা মনলৈ আনি অৰ্ধৰাজ্য প্ৰদান কৰিলে। এই কথাখিনি পাৰ হৈ যোৱাৰ পিছত বহুদিন পিছত এদিনাখন গুৰুৱে ক'লে যে আমি আজি চিকাৰলৈ যাম, গতিকে অৰ্জুন মানে তোমালোকে পাণ্ডৱ আটাইখিনিয়ে তোমালোকে কি কৰিবা, মোৰ লগত ওলাবা। এই বুলি তেওঁলোকে জংঘলৰ মাজত গ'ল, অৰণ্যৰ মাজত গ'ল আৰু তেওঁলোকে গৈ গৈ তাৰমানে অৰণ্যৰ মাজত চিকাৰ কৰিবলৈ মানে বহুত হাবি জংঘল কাটি কৰি গ'ল আৰু তেওঁলোকৰ লগত এটা কুকুৰ লৈ গৈছিল। চিকাৰ ধৰাত কুকুৰ যিহেতুকে পাৰ কৰাটো কুকুৰ এটা লৈ গৈছিল, কিন্তু এই কুকুৰটোৱে মানে আগুৱাই গৈ মানে য'ত একলব্যই সেই মানে গুৰুৰ মূৰ্তি সাজি মানে ধ্যান কৰি অস্ত্ৰবিদ্যা শিকি আছিল, তাত গৈ উপস্থিত হ'ল আৰু ভুকিবলৈ আৰম্ভ কৰিলে। তেতিয়া একলব্যই চকু মেলি দেখা পালা যে তেওঁৰ সন্মুখত এটা কুকুৰ আৰু এই কুকুৰটোক কি কৰিলে, তেওঁ এপাত শৰেৰে মুখখন বন্ধ কৰিলে, ভুকনি বন্ধ কৰিলে। তেতিয়া কুকুৰটো নিৰুপায় হ'ল আৰু নিৰুপায় হৈ অলপ আগত ৰৈ থকা মানে গুৰু দ্ৰোণাচাৰ্যৰ হওঁতে অৰ্জুনহঁতে যে গৈছিল তেওঁলোকৰ কাষলৈ গ'ল। তেতিয়া দ্ৰোণাচাৰ্যই আচৰিত হ'ল, আৰে এইটো আৰু কি কথা হ'ব পাৰে। তাৰে পিছত কি কৰিলে, অৰ্জুনে গুৰুক ক'লে যে গুৰু আপুনিতো মোকেই মানে শ্ৰেষ্ঠ বুলি কৈ থাকে, কিন্তু তেনে পৰিৱেশত আৰু এজন শ্ৰেষ্ঠ কোনে ওলাল, কোনে কুকুৰৰ মুখ বন্ধ কৰিলে, ব'লক আমি হাবি জংঘলত বিচাৰি ফুৰোঁ। এই বুলি তেওঁলোকে বিচাৰি গ'ল আৰু বিচাৰি বিচাৰি য'ত একলব্যই মানে তেনেকৈ মানে গুৰুৰ মূৰ্তি সাজি মানে হেৰি কৰি আছিল, অস্ত্ৰবিদ্যা শিকি আছিল, তাত গৈ উপস্থিত হ'ল আৰু গুৰু দ্ৰোণাচাৰ্যই দেখি আচৰিত হ'ল, আৰে এইটোতো মোৰ প্ৰতিমূৰ্তিত কোনে, এইটো একলব্য। গতিকে একলব্যক তেওঁ মাতিলে, তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ বুলি ক'লে। তেতিয়া একলব্যই মানে গুৰুক দেখা পাই আচৰিত হ'ল আৰু তেওঁ দীঘল দি পৰিলে। তেতিয়া গুৰুৱে তেওঁক ক'লে, তুমি মোক গুৰু দক্ষিণা দিয়া, তোমাৰ ভক্তিত মই সন্তুষ্ট। আৰু তেতিয়া একলব্যই মানে কি কৰিলে, গুৰু দক্ষিণা দিয়াৰ কাৰণে প্ৰস্তুত হ'ল। গুৰুৱে ক'লে যে মোক তুমি হাতৰ বুঢ়া আঙুলিটো দি দিয়া গুৰু দক্ষিণা হিচাপে। এই কথা শুনি একলব্য আচৰিত হ'ল যদিও তেওঁ বুজি পালে আচল কাৰণখিনি ক'ত লাগি আছে। গতিকে তেওঁ যে একলব্যক মানে শ্ৰেষ্ঠ কৰিব বিচৰা নাছিল বা অৰ্জুন যে তেওঁৰ শ্ৰেষ্ঠ শিষ্য আছিল, ধনুধৰ আছিল, এই কথাখিনি প্ৰতিপন্ন হ'ল। কিন্তু তোমালোকক এইষাৰ কথা নকোৱাকৈ মই থাকিব নোৱাৰোঁ। আচলতে আমাৰ সমাজত আজিও জাত পাতৰ ব্যৱস্থা আছে, আজিও উচ্চ নিচ ভেদাভেদ আছে, কিন্তু ভগৱানৰ দৃষ্টিততো সকলো সমান। তে একলব্যই যদি সেই সময়তে দ্ৰোণাচাৰ্যৰ ওচৰত গুৰু শৰণাপন্ন হ'লাকৈ আজি হয়তো হাতৰ বুঢ়া আঙুলিটো কাটিব লগা নহ'লহেঁতেন। সেইকাৰণে খুব মানে কষ্ট হ'ল। তেওঁ সেই গোটেইখিনি ঘটনা তেওঁৰ মনলৈ আনিলে। গতিকে আমি এইকাৰণে সৎগুৰুৰ ওচৰত আশ্ৰয় ল'ব লাগে। সৎগুৰু এজনে কোনো ছাত্ৰ বা শিষ্যকে কোনো মানে বেয়া ব্যৱহাৰ নকৰে বা কেতিয়াও বেয়া উপদেশ নিদিয়ে। যদি তেওঁ আচলতে সৎগুৰু হ'লহেঁতেন
তেনেহ'লে তেওঁক একলব্যৰ হাতৰ বুঢ়া আঙুলিটো কাটি নেপেলালেহেঁতেন বা গুৰু দক্ষিণা হিচাপে নললেহেঁতেন। সেইকাৰণে আমি দ্ৰোণাচাৰ্যৰ নিচিনা এজন স্বাৰ্থপৰ গুৰুক আমি কেতিয়াও তেনেকুৱা গুৰুৰ ওচৰত কেতিয়াও শৰণাপন্ন হোৱাটো উচিত নহয়। আমি এনে এজন গুৰুৰ ওচৰত যাম যেনে গুৰু কি গুৰু আন্ধাৰ পোহৰ। এজন সৎ গুৰুৱে সদায় মানুহক কি দিয়ে জ্ঞানৰ সন্ধান দিয়ে, এটা সৎ উপদেশ পৰামৰ্শৰে সৎ ৰাস্তাৰে আগুৱাই নিবলৈ চেষ্টা কৰে। গতিকে তোমালোকেও কি কৰিবা এই একলব্যৰ দৰে বিনা গুৰুৰে আগুৱাই নাযাবা। গুৰুৰ সদায় সন্মান কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে। কিবা শিকিব লাগিলে সৎগুৰুৰ ওচৰত আশ্ৰয় লৈহে আগুৱাই যাব লাগে। আজি মই তোমালোকক এই কাহিনীটো ক'লোঁ। পিছৰ সময়ত মই আৰু তোমালোকক এনেকুৱা ধৰণৰ ভাল ভাল সাধুকথা নিশ্চয় শুনাম। আজিলৈ তোমালোকে ঘৰলৈ যোৱা। ঠিক আছে, ধন্যবাদ।